আজি আমাৰ দৃষ্টি সোশিয়াল ওয়েলফেয়ার সোসাইটি এনজিও লগতে আমাৰ গ্ৰাহামপুৰ উপ আৰক্ষী চকীৰ যৌথ উদ্যোগত আমাৰ অসম চৰকাৰৰ বিভাগীয় কৰ্তৃপক্ষৰ যেটো অহা প্ৰজাতন্ত্ৰ দিৱস উপলক্ষে এখনি কাৰ্যসূচী হাতত লৈছে সেই কাৰ্যসূচী সম্পৰ্কে আমি ইতিমধ্যে সবে জ্ঞাত কাৰ্যসূচীখনৰ যেটো আমাৰ নামকৰণ কৰিছে যে স্বচ্ছতা ড্ৰাইভ ইন দ্য ৰান আপ টু 2025 ৰিপাব্লিক ডে কাৰণ আমি সবে জানো যে আহি থকা এই প্ৰজাতন্ত্ৰ দিৱসৰ সন্মুখত ৰাখি আমাৰ অসম চৰকাৰৰ বিভাগীয় কৰ্তৃপক্ষৰ হাতত লোৱা এই প্ৰচেষ্টাখন যদি আমি সফল ৰূপায়িত কৰিব পাওঁ তাৰ আমাৰ হেতু অংগ হিচাপে লৈছে বিভিন্ন হাট বজাৰ অনুষ্ঠান প্ৰতিষ্ঠান এইখিনি আমাৰ এই কাৰ্যসূচীৰ অন্তৰ্ভুক্ত আছে এই কাৰ্যসূচীখন সফল ৰূপায়ণৰ কাৰণে আমাৰ পুলিচ প্ৰশাসনৰ লগত সামাজিক সংস্থা হিচাপে আমাৰ দৃষ্টি সোশিয়াল ওয়েলফেয়ার সোসাইটি এনজিও আমি প্ৰত্যক্ষ সহযোগিতা কৰিলো লগতে আমি আমাৰ প্ৰতিগৰাকী সচেতন নাগৰিক বিভিন্ন সংস্থা আৰু সংগঠনক অনুৰোধ জনাও আহক আমি সবে মিলি আমাৰ নিজৰ যেটো ওচৰত হয়তোবা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানখিনি আছে হাট বজাৰ আছে স্কুল আছে আমাৰ কলেজ আছে এইখিনি যাতে আমি সদায় সাফচিকন কৰি ৰাখিব পাওঁ সাফচিকন কৰি ৰাখিলে আমাৰ হয়তোবা বিভিন্ন বেমাৰ আজাৰৰ পৰা আমাৰ হয়তোবা কোন লৰা ছোৱালীখিনিও আমি ৰক্ষা কৰিব পাৰিম আৰু পৰিষ্কাৰ পৰিচ্ছন্নতাই হয়তোবা বিভিন্ন বেমাৰৰ পৰা আমাৰ বেমাৰৰ পৰা আমি ৰক্ষা পাওঁ এইখিনি কাৰ্যসূচী আজি আমাৰ এইখন আছিল তাৰে অংগ হিচাপে আমি আমাৰ এই যে ফাইলাগুৰি বজাৰখন আমি সাফাই কৰিলো লগতে আমাৰ যিখিনি কেম্বলপুৰ এমভি স্কুল আছিল কেম্বলপুৰ এমভি স্কুলখনৰ যিখিনি পাৰো আমাৰ যথা সম্ভৱ আমাৰ হয়তোবা গেটৰ সন্মুখ ভাগ আৰু সাইটৰ অংশখিনি আমি সাফ কৰিলো লগতে আমি প্ৰতিগৰাকী সচেতন নাগৰিকক আমি অনুৰোধ জনাইছো আপোনালোকে আহক আমাৰ এইখিনি কাৰ্যসূচীত অংশগ্ৰহণ কৰক আমাৰ অসম চৰকাৰৰ 19ৰ পৰা অহা 25 জানুৱাৰীলৈকে এই কাৰ্যসূচীখিনি হাতত লৈছে লগতে আমি এটা নিৰ্দিষ্ট দিন বা নিৰ্দিষ্ট এটা উৎসৱ বা অনুষ্ঠানতে যাতে আমি এটো সীমাবদ্ধ না থাকে গোটেই বছৰ জুৰি যাতে আমি আমাৰ সাফচিকনখিনি আমি কৰিব পাওঁ আৰু লগতে আমি প্ৰতিগৰাকী নাগৰিকক অনুৰোধ জনাও যাতে আমি জাবৰ জোথৰখিনি যতে ততে পেলাই আমি হয়তোবা আমাৰ বিভিন্ন ধৰণৰ এটা আৱৰ্জনাৰ কাৰণে যেটো বেমাৰ আজাৰৰ সৃষ্টি হয় সেইখিনি আমি নকৰো পাৰিলে আমি ডাস্টবিন ইউজ কৰিম বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত এই সময়ত আমাৰ অসম চৰকাৰে ডাস্টবিনৰ ব্যৱস্থা কৰিছে আমি আৱৰ্জনাখিনি যাতে ডাস্টবিনত ৰাখিব পাৰো আৰু অসম চৰকাৰৰ যেটো আমাৰ প্ৰজাতন্ত্ৰ দিৱস উপলক্ষে কাৰ্যসূচী হাতত লৈছে সবে মিলি আমি কাৰ্যসূচীখন সফল ৰূপায়ণ কৰো তাৰে অংগ হিচাপে আজি এই কাৰ্যসূচীখন হাতত লোৱা হৈছিল